আজি হ'ল উৰুকা আৰু আমাৰ কামবোৰ যে এতিয়াও শেষেই হোৱা নাই। আৰু ইফালে এয়া দেখিছেনে পুৱাই পুৱাই মাছ আনিলেগৈ আৰু ইফালে এয়া গাঁৱতে খাহী মাংস কাটিছে। আৰু গাঁৱত যে কাটে খাহীটো খাবলৈ বৰ ভাল হয়, কাৰণ বজাৰত যোনবিলাক খাহী মাংস আনে ন সেইবোৰত বহুত পানী মাৰে নহয় জানো। আৰু এয়া হাজবেণ্ডে অলপ সৰু সৰু কৰি দিছে, কাৰণ চাইজবিলাক অলপ ডাঙৰ আছিলে। আৰু এই দুজনী মহাৰাণী দেখিছেনে, সিহঁতে হেনো বোলে আজি আকৌ খাহী মাংস নাখায়, আৰু গতিকে দুইজনীৰ কাৰণে নিজেই চিকেন বনাইছে। এই আকৌ আজি প্ৰথম চিকেন বনাইছে দেই, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই আকৌ ভালদৰে বনাব পাৰে। আৰু এয়া দেখিছেনে খাহী মাংস মই এয়া বাহিৰতে বনালোঁ, আৰু ইফালে আমাৰ আগফালেও ভণ্টিহঁতে ভাইটিহঁতে এয়া গাহৰি পুৰিছে, গাহৰি চুঙাত দিছে, সিহঁতে হেনো তেনেকেই খাব। আৰু মই আজি এয়া ওপৰলৈকে ভাত লৈ আহিলোঁ দেই, কাৰণ তলত আজি মানুহখিনিয়ে দেখিছেনে এয়া চোতালত নাচি কৰি উৎপাত কৰি আছে, কোনে কেতিয়া কি খাব নাজানো। আৰু মোৰ উৰুকা ৰাতিটো এনেকেই গ'ল। আপোনালোকৰ কেনে গ'ল কমেণ্ট কৰি জনাব।